শিৰোমণি নাট্যগোষ্ঠীৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ভক্তিৰক্ষেৰে মুখৰিত হৈ পৰে চৌপাশ শিৰোমণি নাট্যগোষ্ঠীৰ স্থায়ী কাৰ্যালয় আৰু নামঘৰ নিৰ্মাণৰ সাহায্যাৰ্থে কুপন খেলৰ টিকট উন্মোচন কৰা হয় মহাপুৰুষীয়া আদৰ্শৰে গুৰুজনৰ কৃষ্টি সংস্কৃতি চৰ্চা আৰু প্ৰচাৰৰ উদ্দেশ্যে গঠন হোৱা দেৰগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান অসম চৰকাৰৰ পঞ্জীয়নভুক্ত শিৰোমণি নাট্যগোষ্ঠীয়ে নৱম বৰ্ষ পূৰ্ণ কৰি পদাৰ্পণ কৰিলে দশম বৰ্ষত এই উপলক্ষে ভকতীয়া গাঁও নামঘৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি পুৱা গছপুলি ৰোপণ পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰাৰ পাছতে অনুষ্ঠিত হয় নাম প্ৰসংগ ইয়াৰ পাছতে শিৰোমণি নাট্যগোষ্ঠীৰ স্থায়ী নামঘৰ আৰু কাৰ্যালয় নিৰ্মাণৰ সাহায্যাৰ্থে নামঘৰৰ চৌহদত শাৰী শাৰীকৈ সজাই থোৱা কেইবাখনো বিলাসী বাহন উপহাৰ কুপন খেলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সমাজকৰ্মী অমল ভৰালীয়ে দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত শিৰোমণি নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা হাতে লিখা আলোচনী অংকুৰণ উন্মোচন কৰে ডক্টৰ দেৱজিৎ বৰুৱাই সংগীত নাটক একাডেমীৰ সদস্য পবিত্ৰ প্ৰাণ বৰা আপকো কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী জ্যেষ্ঠ সাংবাদিক দীপক শইকীয়া কণ্ঠশিল্পী ৰাতুল ৰাজ প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনিত সাংবাদিক সাংস্কৃতিক কৰ্মী কুমুদ বৰা আছৰ উপসভাপতি অভিৱৰ্তন গোস্বামী যুৱ সমাজকৰ্মী চাহাবুদ্দিন আহমেদ আৰু আদৰ্শ কৃষক সাংস্কৃতিক কৰ্মী গোপাল কৃষ্ণ খাউণ্ডক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় সমান্তৰালভাৱে অনুষ্ঠানত শিৰোমণি নাট্যগোষ্ঠীৰ শিশু শিল্পীসকলে বৰগীত সত্ৰীয়া নৃত্য দিহানাম জিকিৰ দেহ বিচাৰৰ গীত ঢোলতাল বাঁহী বাদন গোপী কৃষ্ণ নৃত্য আদি পৰিৱেশন কৰি ভক্তিৰসেৰে মুখৰিত কৰি তোলে নামঘৰৰ চৌপাশ নিশা ভাগলৈ শিৰোমণি নাট্যগোষ্ঠীৰ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় মহাপুৰুষীয়া আৰ্হিৰ ভাওনা ভৰত বিদায় দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ はい。
বহু শৃংখলতাৰ কথা কৈছোঁ। সেইটো সময়তে তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে সঞ্জীৱ চাহু ডাঙৰীয়া, সৌৰভজ্যোতি শইকীয়া ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত এই যি মহাপুৰুষে সংস্কৃতিক আগুৱাই নিয়াৰ যিটো প্ৰয়াস কণ কণ শিশুসকলক লৈ তেওঁলোকক আমাৰ মহাপুৰুষীয়া যিখিনি সংস্কৃতি আছে সংস্কৃতিৰ লগত সংপৃক্ত কৰা তেওঁলোকৰ যিটো প্ৰয়াস সেয়া খুব ইতিবাচক। আৰু আমি আজি নৱম বৰ্ষপূৰ্তি অনুষ্ঠানত আমাক অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছে। আমি উপস্থিত হৈ অতিশয় আনন্দিত হৈছোঁ। নিশালৈ ভাগে ভাওনা আছে, দোহাৰ পৰিচালনাৰ পৰা আদি কৰি সম্পূৰ্ণ দলটোৱে কণ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গঢ় লৈ উঠিছে। আমি শিৰোমণি নাট্যগোষ্ঠীক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসমৰ প্ৰত্যেকটো প্ৰান্তত শিৰোমণি নাট্যগোষ্ঠীৰ দৰে ইতিবাচক সাংস্কৃতিক দল গঢ় লৈ থকাই কামনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। দেৰগাঁও এক অগ্ৰণী নাট্যগোষ্ঠী, শিৰোমণি নাট্যগোষ্ঠী আজি নৱম বৰ্ষ গৰকি 10ম বৰ্ষত ভৰি দিলে। আজি এই নৱম বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। আমি পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু আমাৰ হাতে লিখা আলোচনী উন্মোচন হৈছে। তাৰপিছতে আমাৰ স্থায়ী কাৰ্যালয় নামঘৰৰ বাবে যি আমি উপহাৰ কুপনৰ খেলাম, সেই খেলৰ শুভ উন্মোচন হৈছে আজি। আৰু অন্যান্য বহু সাংস্কৃতিক নৃত্য, বৰগীত, দিহানাম ইত্যাদিকে বহুকেইটা অনুষ্ঠান হৈ গৈছে। আৰু ৰাতিলৈ আমাৰ এখন মহাপুৰুষীয়া আৰ্হিনাট ভৰত বিদায় সৌৰভজ্যোতি শইকীয়াৰ পৰিচালনাৰে ভৰত বিদায় আমাৰ মনস্থ কৰিব এই নামঘৰতে। আৰু শিৰোমণিৰ কাৰ্যসূচী সফল সমাপ্তি ঘটিব। আৰু এই অনুষ্ঠানভাগি পাতিবৰ যাওঁতে, ইয়াত অনুষ্ঠিত কৰিব যাওঁতে যি ভকতীয়া গাঁৱৰ ৰাইজৰ সহায় সহযোগ, সমগ্ৰ ৰাইজৰ বিশিষ্ট অতিথিসকলৰ সহায় সহযোগ, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীদেৱ, ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ সম্পাদক সচিব চাহাবুদ্দিন আহমেদ, আমাৰ সকলো ইয়াত উপস্থিত থাকে। আৰু সমূহ ৰাইজক আজি মঞ্চৰ পৰাই মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেৱা জনাইছোঁ। ভৱিষ্যতে এই অনুষ্ঠানটো আগবাঢ়ি যোৱাত সকলোৱে যেন আমাক সহায় কৰে। সেই কাৰ্যসূচী আজি আমি আমাৰ যিখিনি গাখীৰ ধন সেইখিনিতো আমি খৰচ কৰিছোঁৱেই। আৰু তাৰ উপৰোক্তভাৱে আমাক যিখিনি অৰ্থৰ প্ৰয়োজন তাৰ বাবে আমি এখন উপহাৰ খেলৰ আয়োজন কৰিম অহা 26 ডিচেম্বৰত। তাৰ আজি টিকটৰ আমি শুভ উদ্বোধন কৰিছোঁ। আৰু সেই ৰাহি অৰ্থৰে আমি কাৰ্যালয় আৰু নামঘৰৰ ক্ৰয় কৰাত আমাৰ সুবিধা হ'ব বুলি, আৰু ৰাইজৰ সহায় সহযোগ আমাক সম্পূৰ্ণভাৱে লাগিব, কাৰণ ৰাইজে সহায় কৰিলেহে আমি সেই কাৰ্যত উপনীত হ'ব পাৰিম।